ইমান কাপোৰ বজাৰ কৰি থাকা যে এইটো বয়সত তুমি বাহিৰলৈ গৈ কাক ষ্টাইল দেখাব বিচাৰিছা ঘৰতে তুমি ঘুমাই থাকিলেওতো মইতো চায়ে থাকো এখন কৈ মেলি মোক হেৰি কৰিব নালাগে পইচা কেইটামান দিয়ক ঘৰৰ কাৰণে আৰু নিজৰ কাৰণে কাপোৰ কানি দিব লাগে নহয় হ'ব হ'ব ইমান জগজগাই উঠিব নালাগে কেই টকা লাগে তোমাক এই 15,000 টকামান হোৱাহেঁতেন ভাল পালোহেঁতেন আৰু কিন্তু 10,000 মান দিলে হ'ব দিয়ক 10,000 তুমি কাপোৰ কিনিব যোৱা নে দোকানখন কিনিব যোৱা এই হ'ব চিকতাটো এই চিকতাটোৱে নহয় নিজৰ চুলি মানে ৰং কৰাত পইচা যাব বুলি টপাকে কৰিলে বুজিছে এইটো হেৰা আপোনালোকক মই কাহিনী এটা কৈছোঁ যোৱা ডিচেম্বৰৰ কাহিনী কি হ'ল বোলো ক'লো বোলো হেৰা এইবাৰ বৰ ঠাণ্ডা পৰিছে হিটাৰ এটা লৈ লওঁ এই ঠাণ্ডা দিনৰ মানুহকেইটা আৰামত কটাওঁ এই হেৰি কনজুষ্টে মোক কৈছে বোলে নাই ৰ'বা মই একদম নেচাৰেল এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি অৰ্গেনিক হিটাৰ ব্যৱস্থা কৰিছোঁ নিজৰ কাবাৰ্ডটো খুলিলে 10টামান যুগ যুগ পুৰণি চুৱেটাৰ উলিয়ালে একেলগত চিলালে আৰু কম্বল এখন বনাই দিছে মোক অৰ্গেনিক হিটাৰ হেনো সেইটোহে আমাৰ ঘৰত বুজিছে এৰা মইতো নেচাৰৰ লগত মিলি থকা মানুহ না সেইবাবে মই নেচাৰেল বস্তু ভাল পাওঁ আৰু এই মানুহে ইনভাৰ্টাৰ আৰু হিটাৰ কিনাৰ বাবেতো আমাৰ পৃথিৱীখন নষ্ট হৈ আছে তুমি আৰু এই নেচাৰেল বস্তুটো বেয়া পালে হ'ব নেকি আৰু হেৰ' বুজিছে নালাগে মোক আপোনাৰ পইচা আপোনাৰ ওচৰতে ৰাখক বুজিছে তুমি কি বুজিছা এইটো চাৰ্ট দেখিছা এইটো চাৰ্ট মই অফিচলৈ পিন্ধি যাওঁ এইটো চাৰ্ট মই ফুৰিব থাকিবলৈ এইটো চাৰ্টে পিন্ধি যাওঁ কনজুচটো নালাগে পইচা ৰাখক আপোনাৰ ওচৰতে যাওঁ হ'লে মই হ'ব দিয়া